এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো আসুৰ পিছতে এবাৰ এজেৱাইচিপিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে কাৰ অধিনিয়মৰ ভিত্তিত অসমত কোনো হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ দিয়া নহব বিজেপি চৰকাৰৰ বিৰুদ্ধে এবাৰ ৰাজপথ কপাই তুলিছে এজেৱাইচিপিয়ে হাজাৰ হাজাৰ লোক এজেৱাইচিপিৰ নেতৃত্বত ওলাই আহিছে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰ্জন আৰম্ভ কৰিছে লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং ৰাজ্য জুকাৰি যোৱা প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে এজেৱাইচিপিৰ ভয়ংকৰ প্ৰতিবাদ এজেৱাইচিপিৰ প্ৰতিবাদত কঁপি উঠিছে সমগ্ৰ ৰাজ্য নিশাই ৰাজপথলৈ ওলাই আহিছে এজেৱাইচিপিৰ নেতৃত্বত হাজাৰ হাজাৰ লোক কাৰ অধিনিয়মৰ ভিত্তিত অসমত কোনো হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ দিয়া নহব কোনো কাৰণতে অসমত অবৈধ হিন্দু বাংলাদেশী নাগৰিকত্ব দিবলৈ দিয়া নহব চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগিব ডি ভোটাৰৰ সমস্যা অন্ত কৰাৰ চৰকাৰৰ সিদ্ধান্তক তীব্ৰ গৰিহণা প্ৰদান কৰিছে এজেৱাইচিপিয়ে ডাঙৰ খবৰ বিগত দুটা দিন ৰাজ্যত চৰ্চিত হৈ আহিছে এই বিষয়টো ডি ভোটাৰৰ সমস্যা দূৰ কৰিবলৈ চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে এতিয়া সকলো দল সংগঠনে আৰু শেহতীয়াকৈ আসুৱে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল বা আসুৱে যি মন্তব্য কৰিছিল আসুৰ মন্তব্যৰ পিছতে এবাৰ ডাঙৰ মন্তব্য কৰিছে এজেৱাইচিপিৰ তৰফৰ পৰাও এজেৱাইচিপিও এতিয়া সমগ্ৰ এই চৰকাৰৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এজেৱাইচিপিৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে অগণন লোক ওলাই আহিছে আৰু এজেৱাইচিপিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সমগ্ৰ ডিব্ৰুগড় চহৰ কপাই তুলিছে এজেৱাইচিপিৰ প্ৰতিবাদত জোৰ সমদললৈ ওলাই আহিছে চৰকাৰে এই সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগিব চৰকাৰৰ এই সিদ্ধান্ত কোনো কাৰণত মানি নলয় এতিয়া দেশৰ জনসাধাৰণে আৰু যাৰ বাবে এজেৱাইচিপিৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে হিন্দু হোক বা মুছলমান হোক বাংলাদেশী সদায় বাংলাদেশী হয় গতিকে জাতি বা ধৰ্মৰ নামত চিনাক্তকৰণ নহয় বাংলাদেশী গতিকে সকলো অবৈধ বাংলাদেশীকে বহিষ্কাৰ কৰিব লাগিব বিতৰণ কৰিব লাগিব কোনো কাৰণত বিদেশীৰ বুজা কঢ়িয়াব নোৱাৰে এই সকল লোকে দেশত যেহেতু বছৰ বছৰ জুৰি ইতিহাসৰ পাতে পাতে সেই কথা লিপিবদ্ধ আছে সংগ্ৰাম কৰিছে দেশৰ জনসাধাৰণে গতিকে এনে অৱস্থাত বিদেশীৰ বুজা কোনো কাৰণত কঢ়িয়াব নোৱাৰে এই লোকসকলে আৰু কা আন্দোলনৰ কথা এতিয়াও প্ৰতিগৰাকী লোকে পাহৰি যোৱা নাই কিন্তু কাৰ অধিনিয়মৰ ভিত্তিতে এতিয়া চৰকাৰে অমুছলমানক নাগৰিকত্ব প্ৰদান কৰিবলৈ সাজু হৈছে কাৰ অধিনিয়মৰ ভিত্তিত যিসমূহ গোচৰ ৰুজু হৈছিল সেই গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে গতিকে এই সিদ্ধান্ত কোনো কাৰণত মানি নলয় এজেৱাইচিপি আৰু যাৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে অসমত কা অধিনিয়মৰ ভিত্তিত অসমত কোনো হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ দিয়া নহব বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথ কপাই ডিব্ৰুগড়ত নিশা এজেৱাইচিপিৰ ভয়ংকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে কাৰ অধিনিয়মৰ ভিত্তিত হিন্দু হোক বা মুছলমান হোক বাংলাদেশী সদায় বাংলাদেশী হয় গতিকে বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ কোনো কাৰণত দিয়া নহব আৰু এনেধৰণে এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত কপাই তুলিছে ডিব্ৰুগড় আৰু ডিব্ৰুগড়ত নিশাই এনেধৰণে দেখিবলৈ পোৱা গৈছে এজেৱাইচিপিৰ তীব্ৰ প্ৰতিবাদ ওলাই আহিছে হাজাৰ হাজাৰ লোক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মুছলমানক বাদ দি শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব প্ৰদান কৰিবলৈ ওলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত ঘোষণা কৰাৰ পিছতে ক্ষোভ প্ৰকাশ কৰিছে দল সংগঠনসমূহে আৰু এবাৰ এজেৱাইচিপিও গৰ্জন আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কাৰ অধিনিয়মৰ ভিত্তিত এই চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা আসুৰ শীঘ্ৰেই চৰকাৰে পুনৰ বিবেচনা কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেধৰণে ডিব্ৰুগড়ত বিশাল প্ৰতিবাদী কাৰ্যসূচী নিশাই ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ এজেৱাইচিপিৰ নেতাকৰ্মী কাৰ অধিনিয়মৰ ভিত্তিতে অসমত কোনো হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ দিয়া নহব কোনো কাৰণত অসমত অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ দিয়া নহব ডি ভোটাৰৰ সমস্যা অন্ত কৰা চৰকাৰৰ সিদ্ধান্তক তীব্ৰ গৰিহণা জনাইছে এজেৱাইচিপিয়ে আৰু এনেধৰণে এতিয়া ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এজেৱাইচিপিৰ নেতাকৰ্মীৰ প্ৰতিবাদত কঁপি উঠিছে ডিব্ৰুগড়ৰ লগতে সমগ্ৰ ৰাজ্য
অবৈধ মিয়া খেদুৱা তেওঁলোকে পৰিকল্পনা কৰিছে অসমীয়া জাতিৰ ভাষা সংস্কৃতিৰ ওপৰত ভাবুকি সৃষ্টি কৰিব বিজেপি চৰকাৰে একৈটা হিন্দু বাংলাদেশী আন্দোলনৰ লৈছে যিটো ঘোষণা কৰিছে অসম চৰকাৰে তাক আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু অসমীয়া ভাৱমূৰ্তিৰ অসমীয়া জাতীয় জনগণ অসমীয়া জাতি নিষেধ কৰিব পৰা এই সিদ্ধান্ত আমি অসমৰ ৰাজ্যত কোনো কাম যেতিয়ালৈকে এই জাতিৰ অস্তিত্ব সুৰক্ষিত নহ'ব আইনী প্ৰক্ৰিয়া সেই সকলো খাৰিজ কৰি পুনৰ নাগৰিকত্ব দিবৰ কাৰণে যি প্ৰচেষ্টা কালি ঘোষণা কৰিছে নিৰ্দেশনা প্ৰেৰণ কৰিছে তাক আমি অসম চৰকাৰক তীব্ৰভাৱে নিন্দা আছো গৰিহণা জনাইছো এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ দাবী জনাইছো আমি আশা কৰো যে অন্যথা তেখেতলোকে যি প্ৰতিবাৰে আমাৰ কাখন দাবী দিয়াৰ পাছত অবৈধ নাগৰিকসকলক তেখেতলোকে ইয়াৰ আমাৰ সংস্থাপন দিবলৈ চেষ্টা কৰিছে সেইটো কিন্তু আমি কেতিয়াও মানিব নাছিলো আৰু নোৱাৰো গতিকে এই নিৰ্দেশনা বাতিল কৰিব লাগিব এই নিৰ্দেশনা বাতিল নকৰা পৰ্যন্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগতে আমি অসম জাতীয় যুৱ ছাত্ৰ ডিব্ৰুগড় জিলা সমিতিও আমি জুৰ সমাজৰ কাৰ্যসূচী বাহিৰ কৰিবৰ কাৰণে আমি আমাৰ সতীৰ্থসকল কাৰ্যালয়ত আমাৰ সমবেত আছিল কিন্তু অতি দুখৰ কথা গণতান্ত্ৰিক আন্দোলনৰ আৰক্ষীসকলে ভৰিয়ে লৈছে আমাৰ এই প্ৰতিবাদী মিডিয়া কাৰ্যত আমি এই গণতান্ত্রিক আন্দোলনের অসমীয়া ঘিৰঞ্জীয় ৰাইজে কিন্তু এই আন্দোলন আমাৰ জাতীয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগতে আমি অসম জাতীয় যুৱ ছাত্ৰ ডিব্ৰুগড় জিলা সমিতিও আমি জুৰ সমাজৰ কাৰ্যসূচী বাহিৰ কৰিবৰ কাৰণে আমি আমাৰ সতীৰ্থসকল কাৰ্যালয়ত আমাৰ সমবেত আছিল কিন্তু অতি দুখৰ কথা গণতান্ত্ৰিক আন্দোলনৰ আৰক্ষীসকলে ভৰিয়ে লৈছে আমাৰ এই প্ৰতিবাদী মিডিয়া কাৰ্যত আমি এই গণতান্ত্রিক আন্দোলনৰ অসমীয়া ঘিৰঞ্জীয় ৰাইজে কিন্তু এই আন্দোলন আমাৰ জাতীয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগতে আমি অসম জাতীয় যুৱ ছাত্ৰ ডিব্ৰুগড় জিলা সমিতিও আমি জুৰ সমাজৰ কাৰ্যসূচী বাহিৰ কৰিবৰ কাৰণে আমি আমাৰ সতীৰ্থসকল কাৰ্যালয়ত আমাৰ সমবেত আছিল কিন্তু অতি দুখৰ কথা গণতান্ত্ৰিক আন্দোলনৰ আৰক্ষীসকলে ভৰিয়ে লৈছে আমাৰ এই প্ৰতিবাদী মিডিয়া কাৰ্যত আমি এই গণতান্ত্রিক আন্দোলনৰ অসমীয়া ঘিৰঞ্জীয় ৰাইজে কিন্তু এই আন্দোলন আমাৰ জাতীয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগতে আমি অসম জাতীয় যুৱ ছাত্ৰ ডিব্ৰুগড় জিলা সমিতিও আমি জুৰ সমাজৰ কাৰ্যসূচী বাহিৰ কৰিবৰ কাৰণে আমি আমাৰ সতীৰ্থসকল কাৰ্যালয়ত আমাৰ সমবেত আছিল